हेलो फ्रेंड्स नमस्कार मोर चेनेलटुले आपनालोक सकलोके स्वागतम जनाइছো আজি মই আছো বুকাখাটত আৰু মোৰ লগৰ ছোৱালী ঘৰলৈ আহিছো এতিয়া বুকাখাটৰ পৰা আমি নগাঁও যাবলৈ ওলাইছো তাইও যাব আৰু এয়া ইনায়ও যাব আমি কোট কোট গৈ আছো আপোনালোকক দেখুৱাই আছো এতিয়া আমি যাবলৈ ওলাইছো ঘৰৰ পৰা ওলাইছো ইনায়া দেউতাকক বাই বাই দি ওলাইছে আৰু লগতে আমি বিহৰা বাগানৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাই গৈ আছো আৰু হোৱা দেখিছে বাগানৰ মানুহবোৰে পাত তুলি গৈ আছে আৰু ইয়া ইনায়া এতিয়া আমি বিহৰা বাগানৰ পৰা ওলাই আহিছো আৰু নগাঁওলৈ গৈ আছো আৰু বাটতে যাব দৰ্পণৰ মাক যাব আইতাক যাব আৰু আজি তেওঁলোকৰ ঘৰতে আমি থাকিম এই জেনি নায়া আইতাৰ ঘৰলৈ যাম ন এতিয়া ইনায়া আৰু এতিয়া আমি আহি পালো বুকাখাটলে বিহৰা বাগানৰ পৰা আৰু হোৱা হৈছে জুম্পিৰ হাহুৱেক খুৰী আৰু এয়া খুৰী মাক আৰু খুৰী ঘৰ নগাঁৱত আমি এতিয়া তালৈকে গৈ আছো খুৰী বায়েকৰ ঘৰতে আজি থাকিম আৰু এয়া দেখিছে বাটতে কাজিৰঙা দৃশ্য আপোনালোকক দেখুৱাই গৈ আছো আৰু এতিয়া আমি আহি পাইছো জখলাবন্ধাত চাহ খাবলৈ নামিছো বাঞ্জাৰা বুলি এখন ৰেষ্টুৰেণ্ট আছে তাতে সোমাইছো চাহ অকণ খাই যাওঁ বুলি আৰু ইনায়াক সুধিছে তুমি এটা কি খাবা তাই দেখুৱাই আছে চকলেট পেস্ট্ৰি কিবা খাব তাই আৰু আমি অলপ ফ্ৰেছ হৈ এতিয়া অলপ চাহ খাই লওঁ বুলি বহিছো আৰু বহুতৰ জাৰ্নি হৈছে যেতিয়া কিবা চাহ অকণ খাই দিলে গাটো ভাল লাগিব আৰু মই লাল চাহ খাবলৈ লৈছো মই গাড়ীত আহিলে বেছিকৈ খাব নোৱাৰো আৰু এয়া দেখিছে পেটিছ দিছে পেস্ট্ৰি আছে আৰু চাহ আছে বিস্কুট তেনেকৈ কিবা কিবি অৰ্ডাৰ দিছে আৰু সকলোৱে খাই লওঁ বুলি ভাবিলো আৰু এইফালে আছে দেখিছে মাটিৰ কাপত দিছে গাখীৰ চাহ এয়া দেখিছে খুৰী আৰু ইনায়ে বহি খাই আছে আৰু আইতাৰ বোলে গাটো অকমান বেয়া লাগিছে তেওঁ এতিয়া গাড়ীতে বহি আছে একো খাবলৈ মন কৰা নাই হৈ গ'ল আমাৰ খাই বৈ এতিয়া যাবলৈ ওলাইছো আৰু ইনায়া বাটত দেখিছে টয়জ কিছুমান দেখি তাই চাই গৈ আছে তাইকো লাগে বোলে আৰু এতিয়া আমি গাড়ীত বহিছো আকৌ যাবলৈ ওলাইছো আৰু এয়া আহি নগাঁও পালোহি আৰু আমি পাই গলোহি মাহীহঁতৰ ঘৰ আৰু দৰ্পণৰ মাহীয়েকৰ ঘৰ এয়া হ'ল আৰু এয়া হৈছে খুৰী যে আহিছে আমাৰ লগত খুৰী বায়েকৰ ঘৰ আৰু আহি পায়ে অলপ ফ্ৰেছ হৈ আমি এতিয়া চাহ দিছে খাবলৈ ব্ৰেড বাটাৰ আৰু এয়া জুম্পিয়ে চাহ লৈ আনিছে ইমানেই ভাগৰ লাগিছে বিছনাখনৰ পৰা উঠিবই নোৱাৰা হলো আৰু ইয়াতে বহি খাওঁ বুলি ক'লো দেখিছে ভাগৰি একদম কিবা হৈ আছো আৰু হোৱা মহায়ে বাহিৰত খাচী মাংস বনাই আছে চৌকাত বাহিৰতে এনেকে বৰ ধুনীয়া লাগিছে দেখি এটো কাৰণে আপোনালোককো দেখুৱাইছো এনেকে অলপ বেলেগ ধৰণে চৌকাটো বনাই লৈছে সব মহা কি মাংস বনাইছে খাচী মাংস বৰ ধুনীয়া গুন্ধাইছে দেই এয়া হৈছে মহাৰ মাক আইতা আৰু আইতাই দেখিছে কি ধুনীয়াকে খুন্দনা তামোল খুন্দি খাই আছে চোন দিছে নাখাও এনেই সুধিছো আগতে আমাৰ আইতাহঁতে খুন্দে যে আজিকালি দেখিবলৈ নোপোৱা নাযায় যে এতিয়া ৰাতি ভাত খাবৰ হ'ল আৰু মাহীয়ে ভাত বাঢ়ি দিছে আৰু আমি খাবলৈ বহিছো বহুত ভাগৰ লাগিছে আজি এতিয়া ভাত খাই শুই দিম আৰু কাইলৈ দেখুৱাই আছো আমি ক'ত গৈছো আজি হৈছে নেক্সট দিনা এয়া গা পা ধুই ওলাই মেলি আমি গৈ আছো বৰদোৱালে
আৰু তালৈকে আপোনালোকক দেখুৱাই গৈ আছোঁ ব'লক। কোনফালে যাবা? এতিয়া আমি বৰদোৱালে বুলি গৈ আছোঁ আৰু বতৰটো আজি খুব ভাল আৰু অকণ চিপচিপকৈ বৰষুণো দি আছে। মই কিন্তু এনেকুৱা বতৰ হ'লে গৈ ভাল পাওঁ, ভালো লাগে, ঠাণ্ডা ঠাণ্ডা লাগে বতৰটো। আৰু আমাৰ লগতে গৈ আছে মামী আৰু খুৰী ভাই বোৱাৰীক। ইয়াৰ আশে পাশে মানুহবিলাকে তৰমুজৰ খেতি কৰে আৰু ৰাস্তাত বহুত জেগাতে তৰমুজ তেনেকৈ বেচি থকা দেখিলোঁ। এতিয়া আমি প্ৰথমতে দৌল মন্দিৰলৈ গৈ আছোঁ। এয়া সোমাই আহিছোঁ, প্ৰথম গেটখন আমি পাইছোঁ আৰু ইফালেদি সোমাই যাব লাগে আৰু এয়া দৌল মন্দিৰৰ ৰাস্তাটো বাওঁফালেদি গৈ থাকিব লাগে। এয়া দেখিছে তোৰণ লিখা আছে, শ্ৰী শ্ৰী দৌল মন্দিৰ তোৰণ বুলি। আৰু ইয়াতে আশে পাশে বহুতো দোকান দেখিবলৈ পোৱা গৈছে। ভক্তসকলে আহি পেলাই ইয়াৰ পৰা যিকোনো বস্তু প্ৰসাদ হিচাপে ইয়াত আগবঢ়াব পাৰে, তাৰ সুবিধাটো আছে। ইয়ালৈ আহিলে মহিলাসকলে চাদৰ মেখেলা আৰু পুৰুষসকলে ধুতি পিন্ধিহে সোমাব পাৰে। আমি প্ৰথমতে ইয়াতে নামি অলপমান মন্দিৰলৈ বুলি সামগ্ৰী লৈ লওঁ বুলি ভাবিছোঁ ওচৰতে দোকানতে। এতিয়া ইয়াত চাকি জ্বলাব নোৱাৰি ন? চাকি জ্বলাব নোৱাৰি, আপোনালোকে আগবঢ়াই দিব লাগিব, তাত তেওঁলোকে জ্বলাই দিয়ে ন? আৰু নিমখ দিবলৈ আছে প্ৰথা, নিমখ, তেল, ধূপ, তামোল পাণ এনেকৈ নি পেলাই আগবঢ়াই দিলে হয় নেকি? তাত তেওঁলোকে ভকতসকলে জ্বলাই দিব ধুনীয়াকৈ। হয় নেকি? ঠিক আছে, দিয়াচোন বাৰু মোক এভাগ। এনেকৈ নি সেৱা কৰিব। গৈ আছোঁ দৌললৈ, আহিছোঁ বাৰু দেই। এই দৌল মন্দিৰৰ বৰ আচৰিত এটা ঘটনা আছে আৰু সেই ঘটনাটো মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। এই দৌল মন্দিৰৰ প্ৰাংগণতে আগতে শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰিছিল আৰু এই ভাওনা 7 দিন 7 ৰাতিকৈ হৈছিল আৰু ওচৰ চুবুৰীয়া মানুহখিনিও আহিছিল আৰু ভকতসকলো আহিছিল বৈষ্ণৱ ধৰ্মৰ। আৰু তেতিয়া তাৰে এগৰাকী কৈৱৰ্ত বুঢ়ী এগৰাকীয়ে মাছ বেচিবলৈ আহিছিল আৰু তেওঁ ভাওনা চাবলৈ বহিলে আৰু ভাওনা চাই থাকোঁতে তেওঁ সময়ৰ কথা গম নাপালে আৰু দেখিলে যে তেওঁ টোপোলাত থকা মাছবোৰ গেলি গ'ল। আৰু এতিয়া তেওঁ কি কৰিব, তাতেই দৌল মন্দিৰতে থকা ওচৰতে তাত জীয়া পুখুৰী আছিলে, সেই পুখুৰীতে তেওঁ কি কৰিলে, মাছখিনি ধুই দিলে আৰু ধুই দিয়াৰ লগে লগে সেই মাছখিনি আকৌ জীৱিত হৈ গ'ল। তেওঁ দেখি আচৰিত পালে আৰু সেইখিনিতে এজন ব্ৰাহ্মণৰ ল'ৰা সৰ্পই দংশন কৰি তেওঁ ল'ৰাজনৰ মৃত্যু হৈছিলে আৰু তেতিয়া তেওঁ কি কৰিলে, সেই ল'ৰাজনক গাঁত খান্দি উলিয়াই আনি আকৌ সেই পুখুৰীটোতে ধুই দিওঁতে ল'ৰাজন জীয়াই গ'ল। আৰু ল'ৰাজন যেতিয়া জীয়াই গ'ল তেতিয়া পিতৃ ব্ৰাহ্মণজন আৰু এই বুঢ়ীগৰাকীৰ মাজত কাজিয়া পেচাল লাগিলে আৰু ল'ৰাজন ক'ত পালি বুলি সোধাত তেতিয়া বুঢ়ীগৰাকীয়ে ক'লে যে মই এই মৃত ল'ৰাজনক তেনেকৈ জীয়াই তুলিলোঁ এই পুখুৰী পানীত ধুই। তেতিয়া অৱশেষত এই গুৰুজনাৰ কাণত এই কথাষাৰ পৰিলে আৰু তেওঁ ভাবিলে যে যোনটো কালৰ নীতি, তেওঁ সেই নীতি ভংগ কৰিব নোৱাৰি তেওঁ লাষ্টত বৈষ্ণৱ ভকতসকলক লৈ এই দৌল মন্দিৰৰ যোনখিনিত জীয়া পুখুৰীটো আছিল তাতে পুখুৰীটো পুতি পেলালে মাটি দি আৰু এই দৌল মন্দিৰ স্থাপন কৰিলে। আৰু এয়া হৈছে বৰ আচৰিত ঘটনা আৰু তালৈকে আমি এতিয়া গৈ আছোঁ। শুনি পেলাই বহুত ভাল লাগিলে মোৰ আৰু এতিয়া তাতেই নাম লৈ আছে। আৰু প্ৰথমতে আমি আহি যিটো নৈবেদ্য গৃহ দেখুৱাইছিলোঁ তাতে আমি অনা বস্তুখিনি জমা দিব লাগে আৰু তেওঁলোকে চাকি ধূপ চব জ্বলাই দিয়ে, নিজে জ্বলাব নোৱাৰি। ইয়াত নাম লৈ আছে আৰু আমি সোমাই আহিছোঁ। বৰ শান্তি পৰিৱেশ, বহুত ধুনীয়া লাগিছে ইয়ালৈ আহি। এয়া চাওক, আপোনালোকে দেখি অনুভৱ কৰিব পাৰিছে নিশ্চয়। এতিয়া সেইখিনিলৈ গৈ আছোঁ। নাম লৈ আছে আৰু আমি ইয়াত বহি আছোঁ। মনটো বৰ পবিত্ৰ লাগিছে আৰু ইয়াতে বেছি ভিডিঅ' কৰিবলৈ ভাল নালাগে। ইয়াত দেখিছে বহুত দূৰৰ পৰা মানুহ আহিছে, ইয়াত লগ পাইছোঁ আৰু এতিয়া আমাক প্ৰসাদ দিছে, প্ৰসাদ খাবলৈ লৈছোঁ।
ভাল লাগিলে ন ফুৰি ইয়ালৈ গৈ কীৰ্তন ঘৰলৈ এতিয়া অঁ কীৰ্তন ঘৰ ঘৰলৈ গৈ আছে